ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে কাতি মাহৰ 15 তাৰিখ আৰু ইংৰাজী 2025 চনৰ নৱেম্বৰ মাহৰ 2 তাৰিখ দেওবাৰ। আজি তিথি হৈছে শুক্লা দ্বাদশী তিথি আৰু শুক্লা দ্বাদশী তিথি থাকিব সোমবাৰে মধ্যৰাতি 1:09 পৰ্যন্ত। তাৰপিছত শুক্লা ত্ৰয়োদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব আজি দুপৰীয়া 1:47 পৰ্যন্ত। তাৰপিছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, নৰগণ। মৰণত আজি চতুষ্পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:20 পৰা 8:32 পৰ্যন্ত, আকৌ 10:28 পৰা 11:24 পৰ্যন্ত, আকৌ 12:13 পৰা 1:56 পৰ্যন্ত, আকৌ 2:32 পৰা 3:16 পৰ্যন্ত, আকৌ 4:08 পৰা 5:36 পৰ্যন্ত, আকৌ 5:57 পৰা 6:52 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:36 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:36। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ জয় আৰু সন্মানৰ দিন হ'ব। গতিকে আপোনাৰ সফলতাই আপোনাৰ পৰিয়াললৈ গৌৰৱ কঢ়িয়াই আনিব। গতিকে বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ ল'ব যাতে আপোনাৰ সাহস আৰু অধিক বৃদ্ধি হয়। আপোনাৰ সন্তানৰ ফালৰ পৰাও সফলতাই আপোনাক আজি আনন্দিত কৰিব আৰু লগতে আপোনাৰ ঘৰৰ পৰিৱেশো ভাল কৰিব। গৃহিণীসকলে আজি পৰিয়ালৰ আৰু আত্মীয়ৰ পৰা প্ৰশংসা লাভ কৰি তেওঁলোকে উৎফুল্লিত হ'ব। আৰ্থিকভাৱে আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে আপোনালোকে আৰ্থিকভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আৰু আপোনাৰ ব্যৱসায়ৰ ওপৰতো গ্ৰাহকৰ আস্থা বৃদ্ধি ৰাখিবলৈ যত্ন কৰিব। যিকোনো অনুষ্ঠান বা উদযাপনত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আজি আপুনি নিজৰ দায়িত্ব পালন কৰিব পাৰিব আৰু পৰিয়ালৰ ভিতৰত আপোনালোকৰ প্ৰেম আৰু সম্প্ৰীতিৰ শক্তিশালী হোৱা পৰিলক্ষিত হৈছে। গতিকে আজি আপোনালোকৰ পৰিয়ালত এক ভাল পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। এটা পুৰণি লক্ষ্য হয়তো আজি সম্পূৰ্ণৰূপে পূৰণ হ'ব পাৰে। গতিকে আপোনালোকে লক্ষ্যৰ প্ৰতি ভালদৰে আগ্ৰহ প্ৰকাশ কৰিব। আত্মবিশ্বাস আপোনাৰ আজি উচ্চ হৈ থাকিব। গতিকে যিকোনো কাম কৰোঁতে আপুনি ইতিবাচকতাও দেখিব। আপোনাৰ প্ৰতিভা উজ্জ্বলভাৱে আজি জিলিকি উঠিব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত, পৰিচালনাৰ ক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ দক্ষতাৰ প্ৰশংসা কৰিব। আইনী বৃত্তিত থকাসকলে তেওঁলোকৰ আজি এক ভাল সুবিধা পোৱাৰ সম্ভাৱনা আছে আৰু এটা সূত্ৰই আপোনালোকৰ বাবে জয় নিশ্চিত কৰিব। গতিকে অতি শীঘ্ৰে আপোনালোকে এইবোৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো সফলতাই দেখুৱাব। ফ্ৰীলেন্সাৰসকলে নতুন আৰু প্ৰতিষ্ঠিত ক্লাইণ্ট আজি বিচাৰি পাব। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি পাব সক্ষম হ'ব। আৰু আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ আপুনি আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ আজি যত্ন কৰিলে তেওঁলোকৰ পৰা ভাল সম্ভাৱনা সৃষ্টি হ'ব। আপোনাৰ প্ৰেম জীৱনত অহংকাৰ আৰু আনন্দ আজি বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকে দুয়োজনে মধুৰতা বৃদ্ধি পোৱা দেখা গৈছে। অবিবাহিতসকলে এজন আকৰ্ষণীয় আৰু আত্মবিশ্বাসী ব্যক্তিক লগ পাই তেওঁলোকে আনন্দিত অনুভৱ কৰিব। আপোনাৰ বিবাহিত জীৱনত প্ৰশংসা আৰু ৰোমাঞ্চৰ নিখুঁত ভাৰসাম্যতা ৰক্ষা পৰিব আৰু সম্পৰ্কৰ ওপৰত আপোনালোকৰ গভীৰ আস্থা বৃদ্ধি পাব। আৰু ঘৰৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানো হ'ব লাগিব যাতে কোনো কাৰণতে শত্ৰুৱে আপোনালোকৰ ওপৰত কোনো ধৰণৰ যাতে অপচেষ্টা নকৰে। সকলোৱে আনন্দ মনেৰে সকলোৰে সৈতে সহযোগিতা ৰাখিবলৈ যত্ন কৰিব। আজি আপোনালোকৰ বিষৰ সমস্যা কিছু দেখা দিব পাৰে। গতিকে লঘু খোজকাঢ়িলে ইয়াৰ উপকাৰ আৰু আজি আপোনালোকৰ চকুৰ ক্ষেত্ৰতো অলপ সমস্যাই দেখা দিব পাৰে। গতিকে সময় থাকোঁতে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে ইয়াৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব। ইতিবাচক চিন্তা ৰাখিব যাতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি নিজৰ বুলি ভবা অনুভৱেৰে ভৰি পৰিব আৰু সকলো ক্ষেত্ৰতে আপুনি ইতিবাচকতাও দেখা পাব। পৰিয়ালৰ ভিতৰত আপোনালোকে হাঁহি আৰু একেলগে থকাটো বৃদ্ধি পাব। ইয়াৰ ফলত আপোনালোকে উৎসাহ ৰাখিব পাৰিব। ল'ৰা ছোৱালীৰ সৈতে অতীতৰ সময়ত আনন্দৰে ঘূৰি ফুৰিব পাৰিব। বয়োজ্যেষ্ঠসকলৰ পৰা অহা যিবোৰ আপোনালোকৰ বিষয় সেইবোৰ আপোনালোকে যদি ভালদৰে হৃদয়ংগম কৰে তেনেহ'লে তেওঁলোকৰ পৰা আপোনালোকে আশীৰ্বাদ পাব। গৃহিণীসকলে এটা নতুন
শিল্পকলাৰ দিশত আগবাঢ়িবলৈ সক্ষম হ'ব। ইয়াৰ ফলত তেওঁলোকৰ আৰ্থিক দিশতো পৰিস্থিতি ভাল হ'ব আৰু লগতে আপোনালোকৰ সৃষ্টিশীলতা বৃদ্ধি পাব। আজি আপোনাৰ আৰ্থিক পৰিস্থিতি সুষম হৈ থাকিব, গতিকে আপোনালোকৰ এই ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নহয়। আপুনি চিনাকি মানুহৰ পৰা আজি আৰ্থিক সহায় লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক, পুৰণি যিবোৰ সংঘাত আছিলে সেইবোৰ আপোনালোকে সমাধান কৰি আগবাঢ়িবলৈ সক্ষম হ'ব। বন্ধু বা আত্মীয়ক আজি লগ পালে আজি আপোনালোকৰ মানসিক অৱস্থা কিছু লঘু হ'ব আৰু ঘৰৰ পৰিৱেশো মধুৰ আৰু আৱেগিক হৈ পৰিব। যোগাযোগ আজি ব্যৱসায়িক ক্ষেত্ৰৰ দিশত আপুনি আজি কৰিলে উপকৃত হ'ব। বাণিজ্যৰ ক্ষেত্ৰখনত থকাসকলে হয়তো পুৰণি যিবোৰ গ্ৰাহক আছিলে সেইবোৰৰ পৰা নতুন সুযোগ লাভ কৰিব আৰু পুৰণি প্ৰকল্প এটা পুনৰ আৰম্ভ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। গতিকে এই ক্ষেত্ৰত আপোনালোকে আগবাঢ়ক। ফ্ৰিলান্সাৰসকলে হয়তো নতুন যিবোৰ মানুহ আছে তেওঁলোকৰ পৰা কাম লাভ কৰি তেওঁলোকে আনন্দ পাব আৰু অতি শীঘ্ৰে তেওঁলোকে ভাল লাভৰ সন্মুখীনো হোৱা পৰিলক্ষিত হ'ব। আজি আপোনালোকৰ এক প্ৰকল্পই গতি লাভ কৰিব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ সমস্যা আছিলে সেইবোৰ দূৰ হ'ব আৰু নতুন যিবোৰ সুযোগ আছে সেইবোৰ বৃদ্ধি পাই গৈ থাকিব। আপোনাৰ প্ৰেম জীৱনত আৱেগ পুনৰ উদয় হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা দেখা যাব। অবিবাহিতসকলে হয়তো পুৰণি চিনাকিৰ লগত আৱেগিক সংযোগ অনুভৱ কৰিব পাৰিব আৰু অতি শীঘ্ৰে আপোনালোকৰ বিবাহৰ সম্ভাৱনাও দেখা গৈছে। আৰু বিবাহিত দম্পতীসকলে তেওঁলোকৰ সম্পৰ্কত শিশুসুলভ নিৰ্দোষতা অনুভৱ কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত গভীৰতা সৃষ্টি হ'ব। আজি আপোনালোকৰ জ্বৰৰ সমস্যাই দেখা দিব পাৰে, গতিকে ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যত কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে। গতিকে অতি শীঘ্ৰে আপোনালোকে চিকিৎসাৰ ব্যৱস্থা কৰক যাতে আপোনালোকে সুস্থ হৈ উঠিব পাৰে। আৰু আপোনালোকে মানসিক চাপ কম কৰিবলৈ হ'লে নিজৰ যিবোৰ প্ৰিয় কাম সেইবোৰত কিছু সময় উচৰ্গা কৰক। ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি ঘূৰি আহিব আৰু লগতে আপোনালোকৰ শাৰীৰিক শক্তিও স্বাভাৱিক হৈ থাকিব। গতিকে এইবোৰ দিশত আপোনালোকে অলপ গুৰুত্ব সহকাৰে ল'লে আপোনালোকৰ স্বাস্থ্য ভাল হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গুলপীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি আৱেগিক সম্প্ৰীতি আৰু সহযোগিতাৰে আগবাঢ়ি যোৱাৰ দিন হ'ব। গতিকে পৰিয়ালৰ লগত আপোনালোকৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু যিকোনো পুৰণি খবৰ অন্ত পৰাৰ সম্ভাৱনা আছে। বয়োজ্যেষ্ঠসকলৰ আৱেগিক ঘনিষ্ঠতাই মনলৈ আজি আপোনাৰ শান্তি আনিব। গৃহিণীসকলে তেওঁলোকৰ অৱদানৰ বাবে শলাগ ল'ব সকলোৱে। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি পাব। সন্তানৰ সৈতে কিছু সময় কটালে আজি আপোনাৰ মানসিক শান্তি আহিব, লগতে সন্তানো আগবাঢ়ি যোৱাত তেওঁলোকে আত্মবিশ্বাস অনুভৱ কৰিব পাৰিব। আৰ্থিক পৰিস্থিতি আজি সুষম হৈ থাকিব, গতিকে কোনো ধৰণৰ চিন্তা নকৰিব এই ক্ষেত্ৰত। চিনাকি মানুহৰ সহায়ত আজি আপুনি লাভৱান হোৱাৰো সম্ভাৱনা আছে, গতিকে তেওঁলোকৰ সৈতে কিছু সময় কটাবলৈ যত্ন কৰিব। সৰু সৰু আনন্দ উপহাৰ বা মিঠাইৰ ভাগ বতৰা কৰিলে আজি ঘৰৰ পৰিৱেশ ভাল সৃষ্টি হোৱা পৰিলক্ষিত হ'ব আৰু আত্মীয়ৰ লগত লগ পালে আজি স্মৃতিবোৰ আপোনাৰ পুনৰ সতেজ হৈ পৰিব। গতিকে আত্মীয়ৰ সৈতে ভাল সম্পৰ্ক সদায় বজাই ৰাখিব। অংশীদাৰিত্ব, দলীয় কাম আৰু বুজাবুজিয়ে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। গতিকে সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। পৰিচালনাৰ ক্ষেত্ৰত থকাসকলে সহকৰ্মীসকলৰ সহযোগত গুৰুত্বপূৰ্ণ কামবোৰ সম্পন্ন কৰি আজি তেওঁলোকে চাপমুক্ত অনুভৱ কৰিব আৰু লগতে তেওঁলোকে প্ৰশংসাও পাব। আইনী বৃত্তিত থকাসকলে তেওঁলোকৰ গোচৰৰ ক্ষেত্ৰত ইতিবাচক আজি ফলাফল পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত তেওঁলোকে অতি শীঘ্ৰে নিজৰ কামবোৰ আগবঢ়াই লৈ যোৱাত সক্ষম হ'ব। বাণিজ্যৰ ক্ষেত্ৰত থকাসকলে সামূহিক প্ৰচেষ্টাৰ দ্বাৰা তেওঁলোকে উপকৃত হোৱাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকে এই ক্ষেত্ৰত আগবাঢ়িলে তেওঁলোকে ভাল লাভ কৰাৰ সম্ভাৱনা থাকিব। প্ৰেম জীৱনত আজি আকৰ্ষণ, বুজাবুজি আৰু গভীৰতা বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আজি ভাল ফলাফল থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। অবিবাহিতসকলে নিজৰ চিনাকি কোনোবা এজনৰ সৈতে সংযোগ স্থাপনৰ আজি সুযোগ পাব। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি পোৱা সক্ষম হ'ব। বিবাহিত দম্পতীৰ মাজত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। গতিকে ইয়াৰ ফলত আপোনালোকে ঘৰৰ ক্ষেত্ৰত এক ভাল পৰিৱেশৰ সৃষ্টি কৰাটো সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকে যদি অলপ ক'ৰবালৈ যোৱাৰ সুবিধা পাইছে তেনেহ'লে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কতো ভাল প্ৰভাৱ পৰিব। আজি আপোনাৰ ৰক্ত সঞ্চালনৰ ক্ষেত্ৰত অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে চিন্তা কিছু কমাই কৰিব। লঘু ব্যায়াম কৰিলে আপুনি উপকাৰী ফলাফল পাব আৰু আপোনাৰ আজি ছালৰ লগত জড়িত কিছু সমস্যাও দেখা দিছে। গতিকে অতি শীঘ্ৰে যদি চিকিৎসকৰ পৰামৰ্শ লয় তেনেহ'লে আপোনালোকৰ অতি শীঘ্ৰে এই ক্ষেত্ৰত সমাধান পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি সম্পৰ্কত আপুনি নৱীকৃত কিছু অনুভৱ কৰিব। পৰিয়ালৰ সমৰ্থন আৰু ঘনিষ্ঠতা আজি বৃদ্ধি পোৱা দেখা যাব।
বয়োজ্যেষ্ঠসকলৰ মৰমে আজি আপোনাৰ মনলৈ শান্তি কঢ়িয়াই আনিব, যাৰ ফলত আপুনি বয়োজ্যেষ্ঠসকলৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰিব পাৰিব। গৃহিণীসকলে পৰিয়ালৰ পৰা আৱেগিক সন্মান লাভ কৰি তেওঁলোকে আৰু অধিক সতৰ্ক আৰু পৰিশ্ৰমী অনুভৱ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব। সন্তানৰ লগত কিছু সময় কটালে আজি তেওঁলোকৰ সুখ বৃদ্ধি পাব আৰু তেওঁলোকৰ মনৰ কথাও আপুনি জানিব পাৰিব। আপোনজনৰ পৰা আৰ্থিক সহায়ৰ আজি সম্ভাৱনা আছে, গতিকে আপোনজনৰ সৈতে ভাল সম্পৰ্ক সদায় বজাই ৰাখিব। তেওঁলোকৰ লগত কথা বতৰা পাতোঁতে কোনো ধৰণৰ অপশব্দ ব্যৱহাৰ নকৰিব। পুৰণি বন্ধুক আজি লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক তেওঁলোকৰ সৈতে ভাল হোৱা পৰিলক্ষিত হ'ব। ঘৰৰ পৰিৱেশ আজি মৰম লগা আৰু মধুৰতাৰে ভৰা অনুভৱ কৰিব আৰু ইয়াৰ ফলত ঘৰত আপোনালোকে এক ইতিবাচক পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাসে আজি আপোনালোকৰ সম্পৰ্ক শক্তিশালী কৰিব, গতিকে সকলোৰে সৈতে আপোনালোকে নিজৰ মনৰ কথা ভাগ বতৰা কৰিবলৈ যত্ন কৰিব। ভাগ বতৰা কৰাৰ সিদ্ধান্তত আপোনালোকে স্থিতিশীলতা আৰু সন্তুষ্টিও আজি পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি সহযোগিতা ৰাখিলে আপোনাৰ আজি ভেটি সুদৃঢ় হ'ব আৰু আপোনালোকৰ সকলোৰে সৈতে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যোৱাটো সক্ষম হ'ব। চিকিৎসা ক্ষেত্ৰত কাম কৰাসকলে তেওঁলোকৰ আজি সম্পূৰ্ণ সহায় লাভ কৰিব তেওঁলোকৰ সহকৰ্মীৰ পৰা আৰু ইয়াৰ ফলত তেওঁলোকৰ কামবোৰো সোনকালে কৰিবলৈ সক্ষম হ'ব। কলাক্ষেত্ৰত সৃষ্টিশীল ধাৰণাসমূহৰ শলাগ ল'ব যিসকলে এই ক্ষেত্ৰত জড়িত হৈ আছে আৰু অতি শীঘ্ৰে তেওঁলোকে নতুন সুবিধা পোৱাৰ সম্ভাৱনা থাকিব। ফ্ৰিলেন্সাৰসকলে বিশ্বাসযোগ্য ক্লায়েণ্টৰ পৰা লাভজনক সুযোগ পাই তেওঁলোকে আজি আত্মবিশ্বাসী অনুভৱ কৰিব। দলীয় কামে আপোনালোকৰ সফলতা নিশ্চিত কৰিব, গতিকে দলীয়ভাৱে কাম কৰিবলৈ বেছিকৈ যত্ন কৰিব। আপোনাৰ প্ৰেম জীৱনৰ এটা নতুন অধ্যায় আজি আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, ইয়াৰ ফলত আপুনি মানসিক শান্তি পাব। অবিবাহিতসকলে হঠাতে বিশেষ কাৰোবাৰ লগত আজি সংযোগ স্থাপন কৰি তেওঁলোকে সুখী অনুভৱ কৰিব। বিবাহিত দম্পতীৰ মাজত আজি পাৰস্পৰিক বুজাবুজি আৰু সন্মানৰ মাত্ৰা বৃদ্ধি পাই তেওঁলোকৰ আগবঢ়াই যোৱাত তেওঁলোকক সহায় কৰিব আৰু লগতে ঘৰ পৰিচালনাৰ ক্ষেত্ৰতো আপোনালোকে সুখী অনুভৱ কৰিব। ইতিবাচক যোগাযোগে আজি আপোনাৰ সম্পৰ্কত শক্তিশালী কৰাৰ সম্ভাৱনাও থাকিব। আজি আপোনাৰ হৃদযন্ত্ৰৰ লগত জড়িত কিছু উদ্বেগ অনুভৱ কৰিব পাৰে, গতিকে প্ৰচুৰ পৰিমাণে পানী খাব আৰু ধ্যান আৰু যোগাসন কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত সকাহ পাব আৰু পৰিয়ালৰ সৈতে সময় কটালে আপোনাৰ মানসিক স্বাস্থ্যৰো উন্নতি ঘটিব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব আৰু লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্লু আৰু লাকি নম্বৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপোনাৰ মানসিক চাপ আৰু উদ্বেগ আহিব পাৰে, গতিকে পৰিয়ালৰ লগত কিছু সময় কটাবলৈ যত্ন কৰিব আৰু অজ্ঞাত আশংকাৰো আজি সৃষ্টি হৈছে, গতিকে অলপ পৰিয়ালৰ লগত অলপ সতৰ্ক হৈ চলিবলৈ চেষ্টা কৰিব। এজন বৃদ্ধ ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি আজি মনোযোগৰ প্ৰয়োজন হ'ব পাৰে আপোনালোকৰ ঘৰত, যাৰ ফলত আপোনালোকৰ উদ্বেগ বৃদ্ধি পাব, গতিকে তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি শীঘ্ৰে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। গৃহিণীসকলে ঘৰৰ কামৰ গধুৰ বোজা আজি অনুভৱ কৰিব পাৰে, গতিকে জিৰণি লৈ কামবোৰ কৰিবলৈ যত্ন কৰিব যাতে আপোনাৰ স্বাস্থ্যত কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে। আৰ্থিক সিদ্ধান্তৰ ক্ষেত্ৰত আজি আপুনি বিভ্ৰান্তি অনুভৱ কৰিব পাৰে, গতিকে সময় উলিয়াই তাৰপিছত আপোনালোকে এই ক্ষেত্ৰত চিন্তা কৰিবলৈ চেষ্টা কৰিব, তাৰপিছতহে সিদ্ধান্ত ল'লে আপোনাৰ ভাল হ'ব। আত্মীয়ৰ লগত মত বিনিময় কৰিলে আজি আপোনাৰ দূৰৰ অনুভৱ আজি কৰিব পাৰিব আৰু অজানিতে কিছু সৰু সৰু কথাত বিচলিত নহ'ব, নহ'লে আপোনালোকৰ পৰিয়ালৰ সহায় লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। গতিকে যিমান পাৰে সৰু সৰু কথাবোৰ ঘূৰোৱাৰ ক্ষেত্ৰত এৰাই চলিবলৈ যত্ন কৰিব। কেৱল আপোনাৰ অনুভৱবোৰ বেলেগৰ সৈতে শ্বেয়াৰ কৰিব যাতে আপুনি যিবোৰ মনৰ ভাৱ আছে সেইবোৰ আৰু অধিক শক্তিশালী ৰূপে গঢ় দিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মচাপ আৰু উদ্বেগ বৃদ্ধি পাব। কাৰিকৰী ক্ষেত্ৰৰ সমস্যাৰ সমাধান হ'বলৈ আজি সময় লাগিব পাৰে। ফ্ৰিলেন্সাৰসকলক পলমকৈ ধন পৰিশোধ কৰিলে মানসিক চাপৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব, গতিকে অলপ এই ক্ষেত্ৰত সতৰ্ক হ'ব আৰু খৰখেদাকে সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব, নহ'লে আপোনালোকৰ সিদ্ধান্তবোৰ লওঁতে পলম হ'লে আপোনালোকৰ হাতৰ পৰা সুযোগ গুচি যাব পাৰে। আৰু নিজৰ কামতহে অগ্ৰাধিকাৰ দিব, বেলেগৰ কামত কোনো কাৰণতে জড়িত নহ'ব। আপোনাৰ প্ৰেম জীৱনত নিৰাপত্তাহীনতা আৰু সন্দেহ বাঢ়িব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে নিজকে অলপ শুধৰণি কৰিবলৈ যত্ন কৰিব। অবিবাহিতসকলে অতীতৰ অভিজ্ঞতাবোৰ মনত পেলোৱাৰ লগে লগে আৱেগিক উত্থান পতনৰ সন্মুখীন হ'ব পাৰে, গতিকে অলপ মানসিক অৱস্থাটো নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব লাগিব। বিবাহিত ব্যক্তিসকলে ধৈৰ্য ধৰিব লাগিব, কাৰণ আজি দাম্পত্যৰ ক্ষেত্ৰত কিছু অলপ বহাটোতা হ'ব পাৰে, গতিকে স্পৰ্শকাতৰ বিষয়বোৰত আপোনালোকে শান্তভাৱে থাকিবলৈ যত্ন কৰিব। আপুনিও আজি মূৰত গধুৰতা আৰু অস্থিৰতা অনুভৱ কৰিব পাৰে, গতিকে আপোনালোকে মানসিক অৱস্থা ঠিক কৰিবলৈ হ'লে ধ্যান কৰিবলৈ যত্ন কৰিব আৰু মৌনতা অৱলম্বন কৰিব।
লগতে হজম শক্তিও আজি দুৰ্বল হ'ব পাৰে, গতিকে লঘু খাদ্য খাব। মানসিক চাপে আপোনালোকৰ কিছু সমস্যাও দেখা দিব পাৰে শাৰীৰিক ক্ষেত্ৰত, সেইবাবে মানসিক চাপ নোহোৱা কৰিবলৈ আপোনালোকে যোগাসনৰ প্ৰতি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিকল্পনা আৰু দৃষ্টিৰ দিন হ'ব আপোনাৰ। ভৱিষ্যতৰ বিষয়ে পাৰিবাৰিক আলোচনা কৰিবলৈ যত্ন কৰক আৰু আপোনাৰ মতামতক আজি মূল্যও দিব ঘৰত, গতিকে আপুনি সকলোৰে সৈতে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক আৰু অভিজ্ঞতাৰ দ্বাৰা আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ পৰা আপুনি সহজ পৰামৰ্শ লাভ কৰিব। গৃহিণীসকলে নিজৰ ঘৰখনত কিছু পৰিৱৰ্তন কৰিবলৈ আজি কিছু চেষ্টা চলাব আৰু তেওঁলোকৰ প্ৰচেষ্টাক আজি সকলোৱে শলাগ ল'ব। নতুন বিত্তীয় প্ৰকল্পৰ সন্ধান কৰাটো আজি আপোনাৰ সফলতাপূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। সন্তানৰ শিক্ষা বা কেৰিয়াৰৰ বাবে পৰিকল্পনা কৰাটো আজি আপোনালোকৰ বাবে ভাল হ'ব, গতিকে সকলোৱে বহি এই ক্ষেত্ৰত আলোচনা কৰিব। ভ্ৰমণ বা ঘৰ সলনি কৰাৰ চিন্তাই আজি উত্তেজনা কঢ়িয়াই আনিব পাৰে, গতিকে অলপ সময় ধৈৰ্য ধৰি এই ক্ষেত্ৰত চিন্তা কৰিবলৈ যত্ন কৰিব। সম্পৰ্কত স্বচ্ছতা আৰু সহযোগিতা আজি বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকে সম্পৰ্ক ভালদৰে দিব পাৰিব আৰু আজি সুযোগৰো আজি আপোনাৰ বহু পৰিমাণে পাব, মাত্ৰ আপুনি সঠিক দিশটো বাছি ল'বলৈ যত্ন কৰিব। নতুন দিশ আৰু অধিক সুযোগৰ সম্ভাৱনাই আজি আপোনাৰ অপেক্ষা কৰি আছে, গতিকে ভালদৰে আপুনি পৰিচালনা কৰিব পাৰিলে আপুনি নতুনভাৱে কিছু লাভালাভ কৰিবলৈ সক্ষম হ'ব। ফ্ৰিলান্সাৰসকলে বিদেশত বা দূৰৰ কাম কৰাৰ প্ৰস্তাৱ আজি লাভ কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে আগুৱাই যাবলৈ যত্ন কৰিব। বাণিজ্য বৃদ্ধিত আজি নতুন বজাৰলৈ সম্প্ৰসাৰণৰ সম্ভাৱনা আছে, গতিকে সকলোৰে সৈতে আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ কিছু পৰিকল্পনা কৰিবলৈ যত্ন কৰক আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলে বহু পৰিমাণে আপোনাক সহযোগিতাও আগবঢ়াব। পৰিৱৰ্তনক আঁকোৱালি লোৱাটোৱে হ'ব আপোনাৰ সফলতাৰ কাঠি, গতিকে আপুনি পৰিৱৰ্তন কৰিবলৈ সকলো সময়তে যত্ন কৰিব আৰু যাতে পৰিৱৰ্তন কৰিলেই নহ'ব, সেইবোৰ আপোনালোকে ৰূপায়ণ কৰিবলৈ চেষ্টা চলাব লাগিব। আপোনাৰ প্ৰেম জীৱনত আজি নতুন খোজ দিয়াটো আপোনাৰ বাবে ভাল হ'ব আৰু নতুন চিন্তাৰ আপোনাৰ প্ৰেমিকে শলাগ ল'ব। অবিবাহিতসকলে নতুন কাৰোবাক লগ পোৱাৰ যি সুযোগ পায় তেওঁলোকে সুখী অনুভৱ কৰিব আৰু এটা নতুন সিদ্ধান্ত বা গুৰুত্বপূৰ্ণ সিদ্ধান্তত আজি বিবাহিত দম্পতীয়ে একমতত উপনীত হ'ব। ইয়াৰ ফলত আপোনাৰ কামবোৰ ফলপ্ৰসূ হ'ব। প্ৰেমৰ ব্যৱধান দূৰ কৰাৰ প্ৰচেষ্টা আজি সফলতাপূৰ্ণভাৱে আপোনালোকে কঢ়িয়াই লৈ যাব পাৰিব। শক্তিৰ মাত্ৰা আজি স্বাভাৱিক হ'ব, কিন্তু পৰিকল্পিত ৰুটিন বজাই ৰখাটো আপোনাৰ বাবে অতি প্ৰয়োজনীয় হ'ব, গতিকে আপোনালোকে ভালদৰে সুষম আহাৰ গ্ৰহণ কৰক যাতে আপোনালোকে ভালদৰে শক্তি বজাই ৰাখিব পাৰে। খোজ কঢ়া আৰু যোগাসন কৰিলে আপুনি উপকাৰী ফলাফল পাব। ডিঙিৰ লগত জড়িত কিছু সমস্যা আজি দেখা দিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে চিকিৎসকৰ পৰা সহায় ল'লে ভাল হ'ব। আৰু লগতে মানসিকভাৱে আপোনালোকে ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰিব যাতে কোনো ধৰণৰ আপোনালোকৰ সিদ্ধান্ত কোনো সমস্যাৰ সৃষ্টি নহয় বা আপোনালোকে সিদ্ধান্তবোৰ ভালদৰে ল'ব পাৰে আৰু আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব যাতে আপোনালোকে মানসিক অৱস্থা সুস্থ কৰি ৰাখিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ আৰাম, স্থিৰতা আৰু যত্নৰ দিন, গতিকে আপোনাৰ ব্যৱহাৰিক পন্থাই আপোনাৰ পৰিয়ালৰ সকলোকে নিৰাপত্তা অনুভৱ কৰাব। বয়োজ্যেষ্ঠ লোকৰ আৱশ্যকতাৰ প্ৰতি যত্ন লওক আজি, ইয়াৰ ফলত আপুনি তেওঁলোকৰ পৰা অগ্ৰাধিকাৰ পাব আৰু আপোনাক আশীৰ্বাদো দিব। গৃহিণীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে আজি সকলোৱে শলাগ ল'ব আৰু তেওঁলোকৰ ইয়াৰ ফলত আত্মবিশ্বাসো বৃদ্ধি পাব। ঘৰ ক্ৰয় বা সজাই তোলাৰ চিন্তাই আজি সকলোৰে মাজত আনন্দ আনিব, গতিকে আপুনি সকলোৰে সহযোগত এইবোৰ কাম কৰিবলৈ যত্ন কৰক। আপোনাৰ আৰ্থিক অৱস্থা আজি শক্তিশালী হোৱা পৰিলক্ষিত হৈছে, গতিকে সম্পৰ্কৰ ওপৰতো আপুনি বিশ্বাস ৰাখক, ইয়াৰ ফলত আপোনাৰ ভাল হ'ব। পৰিয়ালত এগৰাকী মহিলা সদস্যৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ'ব, গতিকে ইয়াৰ ফলত আপোনালোকে কিছু নতুনত্ব দেখা পাব। আপোনাৰ সততা আৰু দায়িত্ববোধে সফলতা কঢ়িয়াই আনিব সকলোৰে মাজত আৰু বাণিজ্য খণ্ডত থকাসকলে বিত্তীয় পৰিকল্পনাৰ দ্বাৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। ফ্ৰিলান্সাৰসকলে নিৰাপদ আৰু দীৰ্ঘম্যাদী প্ৰকল্প বিচাৰি পোৱাই তেওঁলোকে আজি সকাহ পাব। শিক্ষা আৰু পৰামৰ্শৰ ক্ষেত্ৰত আজি সন্মান বৃদ্ধি পোৱা দেখা গৈছে, গতিকে কেৰিয়াৰ বৃদ্ধিৰ স্থিৰ আৰু পৰিকল্পিত হ'বলৈ যত্ন কৰিব। প্ৰেমত এই সময়ত আপোনাৰ ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা থাকিব, গতিকে আপোনালোকে যদি প্ৰেমৰ সম্পৰ্কত যদি সংযুক্ত অনুভৱ কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু সদায় সততা বজাই ৰাখিব, তেনেহ'লে দেখিব আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা অটুট থাকিব। বিবাহিত দম্পতীৰ মাজত আজি সহযোগিতা আৰু সন্মানে আৱেগিক ঘনিষ্ঠতা বৃদ্ধি কৰিব আৰু অবিবাহিতসকলে এজন দয়ালু আৰু বিশ্বাসযোগ্য ব্যক্তিৰ সৈতে সংযুক্ত অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ ভিটামিনযুক্ত খাদ্য আৰু আইৰণযুক্ত খাদ্য খালে ভাগৰ আৰু দুৰ্বলতা দূৰ হ'ব আৰু লগতে কঁকাল আৰু পিঠিত সামান্য বিষ অনুভৱ কৰিব, গতিকে যথেষ্ট পৰিমাণে আপোনালোকে
এই ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব আৰু ভালদৰে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। মানসিক শান্তি আৰু পুষ্টিকৰ খাদ্যই আপোনাৰ স্বাস্থ্য শক্তিশালী কৰিব, গতিকে আপোনালোকে এইবোৰ বজাই ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি নতুন আৰম্ভণি আৰু দুঃসাহসিক কৰ্ম আৰু মুকলি মনৰ দিন হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আজি আগুৱাই যাবলৈ সক্ষম হ'ব। পৰিয়ালটো আজি লঘুতা আৰু হাঁহিৰে ভৰা অনুভৱ কৰিব, গতিকে আপোনালোকৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰামৰ্শ শুনিও আপুনি আজি নিজৰ সিদ্ধান্ত নিজে ল'বলৈ সক্ষম হ'ব। গৃহিণীসকলে কোনো নতুন প্ৰচেষ্টা বা দক্ষতাত আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ আজি ঘৰৰ পৰিৱেশো ভাল হোৱা পৰিলক্ষিত হ'ব। আৰ্থিক দিশত আজি আপোনালোকৰ সুষম পৰিৱেশৰ সৃষ্টি হৈছে, কিন্তু অপ্ৰত্যাশিত খৰচৰ সম্ভাৱনা আছে, গতিকে সাৱধানে আগবাঢ়িব। কোনো আত্মীয়ৰ ওচৰলৈ যোৱা বা হঠাৎ ভ্ৰমণৰ পৰিকল্পনা হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে ভ্ৰমণৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু পৰিয়ালৰ যিসকল কনিষ্ঠ সদস্য আছে তেওঁলোকৰ প্ৰেৰণা যোগাবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকৰ পৰিয়ালটো সুসংগঠিত হোৱা পৰিলক্ষিত হ'ব। আজি আপোনাৰ জীৱনত বিশ্বাস আৰু উদ্ভাৱনক আঁকোৱালি লোৱাৰ দিন হ'ব, গতিকে আপোনালোকে নিজৰ বিশ্বাস অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব। সৰু বিপদ আদি হ'লে কোনো কাৰণতে বিচলিত হৈ নপৰিব, অভিজ্ঞতাৰে সেইবোৰ আপোনালোকে সমাধান কৰিবলৈ যত্ন কৰিব। নতুন পথ আৰু সতেজ আৰম্ভণিৰ আজি সম্ভাৱনা আছে, গতিকে কলা আৰু সৃষ্টিশীলতাত আজি বিশ্বাস ৰাখি চলক আৰু আপোনাৰ বৃত্তিত আপুনি অপেক্ষা কৰি আছে যদি আচৰিত ধৰণৰ আজি সুযোগো পাব। ফ্ৰিলেন্সাৰসকলে আজি তেওঁলোকৰ গ্ৰাহকৰ পৰা অপ্ৰত্যাশিত কিছু বাৰ্তা লাভ কৰিব, গতিকে আজি অলপ আপোনালোকে সতৰ্কতাৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। বাণিজ্যিক খণ্ডত যিসকলে আছে তেওঁলোকৰ নিজৰ সিদ্ধান্ত নিজে লাভ কৰিবলৈ আজি চেষ্টা কৰাটোৱে তেওঁলোকক আগবঢ়াই লৈ যাব। আপোনাৰ প্ৰেম জীৱনত আজি উত্তেজনা বৃদ্ধি পাব, গতিকে আপোনালোকে স্বতঃস্ফূৰ্ততাক আঁকোৱালি লোৱাৰ দিন হ'ব, গতিকে আজি আপোনালোকে দুয়োজনে আগবাঢ়িবলৈ চেষ্টা কৰক আৰু পাৰস্পৰিক সমন্বয় বজাই ৰাখিব। অবিবাহিতসকলে হঠাতে কাৰোবাৰ প্ৰতি আজি আকৰ্ষণ অনুভৱ কৰিব আৰু এই সম্পৰ্ক বা এই আকৰ্ষণ অতি শীঘ্ৰে আপোনাৰ বিবাহৰ সম্পৰ্কলৈ ঘূৰি অহাৰ সম্ভাৱনাও থাকিব, গতিকে আপোনালোকে সৰলতাৰে আগবাঢ়িবলৈ এই ক্ষেত্ৰত চেষ্টা কৰিব আৰু আৱেগবোৰ লঘু হ'ব কিছু আৰু আকৰ্ষণীয় হোৱা পৰিলক্ষিত হ'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিশালী অনুভৱ কৰিব, কিন্তু অসাৱধানতাই আপোনাক ক্ষতি কৰিব পাৰে, গতিকে সকলো ক্ষেত্ৰতে সাৱধান হ'ব। আঘাতৰ সম্ভাৱনাও আছে, গতিকে বেছি আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন নকৰিব। জ্বৰৰ সমস্যা আজি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লৈ আপোনালোকে ঔষধ খাবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি আপুনি স্বাধীনতা আৰু নতুন অভিজ্ঞতাৰে ভৰা দিন অনুভৱ কৰিব। পৰিয়ালটোত সুখৰ পৰিৱেশ থাকিব, কিন্তু আপোনাৰ অভাৱনীয় পৰিকল্পনাই হয়তো সকলোকে আচৰিত কৰি তুলিব। আপোনাৰ স্বতঃস্ফূৰ্ত শক্তি দেখি বয়োজ্যেষ্ঠসকলেও আজি হাঁহিব পাৰে, কিন্তু সাৱধানতাৰে পৰামৰ্শ ল'বলৈ চেষ্টা কৰিব তেওঁলোকৰ। গৃহিণীসকলে নিজৰ ৰুটিন সলনি কৰাৰ আজি সুযোগ পাব, ইয়াৰ ফলত তেওঁলোকে নতুনত্ব পাব। এটা সৰু কিন্তু ৰোমাঞ্চকৰ বিনিয়োগৰ আজি সম্ভাৱনা আছে, ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক লাভৰ সম্ভাৱনা থাকিব। আপুনি খেলা ধূলা কৰাৰ পৰিকল্পনা আজি কৰি আপুনি আজি আপোনাৰ সন্তানৰ সৈতে ওলাই গ'লে তেওঁলোকে মানসিক শান্তি পাব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। আত্মীয়ৰ অভাৱনীয় ভ্ৰমণে হয়তো আনন্দ কঢ়িয়াই আনিব পাৰে, গতিকে সকলোৰে সৈতে আপোনালোকে উৎসাহেৰে আগুৱাই যাবলৈ চেষ্টা কৰক, ইয়াৰ ফলত আপোনালোকে নতুন নতুন অভিজ্ঞতাও লাভ কৰিব। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত থকাসকলে নতুন বিভাগ আৰু প্ৰশিক্ষণৰ সুযোগ পাব আজি, আৰু শিল্পবৃত্তিত থকাসকলে নিজৰ অনন্য ধাৰণাৰ জৰিয়তে স্বীকৃতি লাভ কৰিব পাৰিব, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। চাকৰি সলনি কৰাৰ চিন্তাই আজি আপোনালোকক শক্তিশালীও কৰিব আৰু লগতে মানসিক শান্তিও প্ৰদান কৰিব। প্ৰেম জীৱনত আজি নতুন আকৰ্ষণৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকে নতুনত্ব আৰু কিছু মজা কৰিবলৈ সক্ষম হ'ব। আৰু যিসকল বিবাহিত তেওঁলোকৰ সম্পৰ্কলৈ আজি ঘূৰি আহিব হাঁহি আৰু লগতে তেওঁলোকৰ পৰিয়ালৰ ক্ষেত্ৰত কিছু ভাল অভিজ্ঞতা, গতিকে আপোনাৰ পৰিয়ালৰ সৈতে স্বাভাৱিক হৈ থাকিবলৈ সকলো সময়তে চেষ্টা কৰিব, ইয়াৰ ফলত সম্পৰ্ক মধুৰ হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব, কাৰণ জ্বৰৰ সমস্যা হ'ব পাৰে। অত্যাধিক বাহিৰৰ কাম কাজ কৰিলে ভাগৰ বৃদ্ধি পাব পাৰে, গতিকে আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব। হজম শক্তি লঘু কৰি ৰাখক। গধুৰ আহাৰ গ্ৰহণ কৰিলে আপোনালোকৰ কিছু স্বাস্থ্যত অসুবিধা হ'ব পাৰে। আপোনাৰ মনটো সুখী হৈ থাকিব, যাৰ ফলত আপুনি মানসিক স্বাস্থ্যৰ উন্নতিও কৰিবলৈ সক্ষম হ'ব, গতিকে মানসিক দিশত আপোনালোকৰ ভালেই দেখা গৈছে, কিন্তু স্বাস্থ্যৰ দিশত আপোনালোকে অলপ গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সফলতাৰ দিন হ'ব আৰু লগতে সুখ আৰু ইতিবাচকেৰে ভৰা অনুভৱ কৰিব পাৰিব।
পৰিয়ালৰ ভিতৰত আজি আপোনালোকে হাঁহি আৰু গৌৰৱেৰে ৰাজত্ব কৰিব। আপোনাৰ সাফল্যত আপোনাৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকো সন্তুষ্ট অনুভৱ কৰিব আৰু গৃহিণীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে উদাৰ স্বীকৃতিও লাভ কৰিব। সন্তানৰ সাফল্য হয়তো আজি ঘৰত উৎসৱ মুখৰ পৰিৱেশৰো সৃষ্টি কৰিব। আপোনাৰ আৰ্থিক অৱস্থা আজি শক্তিশালী হৈ থকাৰ ফলত আপুনি আজি বাকী থকা যিবোৰ কাম আছিলে সেইবোৰ সুকলমে আপুনি সম্পূৰ্ণ কৰিব পাৰিব। কোনো আত্মীয় বা বন্ধুৰ আগমনে দিনটো আজি উজ্জ্বল কৰি তুলিব আৰু আজি আপোনাৰ সিদ্ধান্তই আপোনাৰ আত্মবিশ্বাস আৰু বুদ্ধি দুয়োটাই ভালদৰে প্ৰদৰ্শন কৰাত সক্ষম কৰাব। অধিক স্বীকৃতি পোৱাৰ সম্ভাৱনা আছে। আজি কাৰিকৰী ক্ষেত্ৰত থকাসকলে হয়তো নতুন প্ৰকল্পৰ নেতৃত্ব আজি দিব পাৰিব। পৰিচালনাৰ ক্ষেত্ৰত আজি পদোন্নতিৰ সম্ভাৱনা আছে। ফ্ৰিলেন্সাৰসকলে হয়তো প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ সৈতে কাম বিচাৰি পোৱাত তেওঁলোকে সহায় পাব আৰু লগতে তেওঁলোকে আগবাঢ়ি গ'লে তেওঁলোকৰ উন্নতিও দেখা পাব। প্ৰতিপত্তি আৰু সফলতা দুয়োটাই আপোনাৰ লগত থাকিব আজি, গতিকে আপুনি নিজকে আত্মবিশ্বাসীও অনুভৱ কৰিব পাৰিব। আপোনাৰ প্ৰেম জীৱনত আজি সুখ আৰু ৰোমাঞ্চ বৃদ্ধি পাব আৰু লগতে আজি প্ৰেমত আপোনালোকে স্বাভাৱিক কিছু পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। অবিবাহিতসকলে কোনো বিশেষ ব্যক্তিৰ সৈতে আজি প্ৰথম খোজতে বা প্ৰথম দেশতে তেওঁলোকৰ প্ৰেম বৃদ্ধি পাব পাৰে, গতিকে ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি পাব। বিবাহিত সম্পৰ্কত মধুৰতা আৰু ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি শক্তিশালী অনুভৱ কৰিব আৰু সুস্থ অনুভৱ কৰিব পাৰিব, কিন্তু তথাপি আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ প্ৰয়োজনীয় সেইবোৰ সকলোবোৰ আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সতেজতাও অনুভৱ কৰিব পাৰিব। ক্ৰিয়া বা বাহিৰৰ কাম কাজে আপোনাক আজি শাৰীৰিক দিশতো সুস্থ কৰি ৰাখিব, গতিকে এইবোৰ কামতো আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ধৈৰ্য আৰু অপেক্ষাৰ দিন হ'ব। আপোনাৰ এই প্ৰচেষ্টাৰ ফল ক্ৰমান্বয়ে আপোনাৰ পৰিয়ালৰ ভিতৰতো দেখা পাব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শই আপোনাক আজি সিদ্ধান্তসমূহ সুস্থিৰভাৱে ল'বলৈ সক্ষম কৰাব। গৃহিণীসকলে নিজৰ কামৰ ফলাফল সন্তুষ্টি অনুভৱ কৰিবলৈ সক্ষম হ'ব। আৰ্থিকভাৱে সুপৰিকল্পিত বিনিয়োগৰ সুবিধা সময়ৰ লগে লগে বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আৰ্থিক দিশত আপোনাৰ কোনো ধৰণৰ অসুবিধা নাথাকে। সন্তানৰ শিক্ষা বা কেৰিয়াৰৰ অগ্ৰগতি আজি দেখিব পাৰিব আপুনি, কিন্তু অধিক কষ্টৰ প্ৰয়োজন হ'ব বৰ্তমান সময়খিনিত। আত্মীয়ৰ লগত জড়িত কিছুমান দায়িত্ব আজি আপোনাৰ ল'বলগীয়া হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপুনি যদি আগবাঢ়ি যায় তেনেহ'লে সম্পৰ্কটো কিছু ইতিবাচকতা দেখা পাব। আজি আপুনি যিকোনো কাম খৰখেদাৰে নকৰিব। সৰু সৰু পদক্ষেপে ডাঙৰ ডাঙৰ কৃতিত্বৰ ভেটি আপুনি স্থাপন কৰিবলৈ সক্ষম হ'ব, গতিকে সৰু সৰুকৈ হ'লেও আগবাঢ়ি যাবলৈ আপুনি চিন্তা কৰক। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল এতিয়াও দেখা নাপাব, কিন্তু আপুনি সঠিক দিশত আগবাঢ়ি যাব সেইটো কিন্তু আপোনালোকে নিশ্চয় কৰিব। বাণিজ্য খণ্ডত থকাসকলে ক্ৰমান্বয়ে লাভ বৃদ্ধি হোৱা দেখিবলৈ পাব আৰু ফ্ৰিলেন্সাৰসকলে তেওঁলোকৰ পূৰ্বৰ কঠোৰ পৰিশ্ৰমৰ বাবে নতুন ক্লায়েণ্ট বিচাৰি পাবলৈ সক্ষম হ'ব। আপোনাৰ নিজৰ কৌশলসমূহ আজি পৰিশোধন কৰিব লগা হ'ব পাৰে, ইয়াৰ ফলত আপোনালোকে আৰু অধিক ভাল ফলাফল দেখিব। আপোনাৰ প্ৰেম জীৱনত আজি স্থিৰতা থাকিব, কিন্তু প্ৰগতি লেহেমীয়া হ'ব পাৰে, কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপ নল'ব। অবিবাহিতসকলে হয়তো সম্পৰ্কৰ আৰম্ভণি দেখিব, কিন্তু ইয়াৰ বাবে কিছু আৰু অধিক সময় লাগিব পাৰে। বিবাহিত লোকে নিজৰ সম্পৰ্কত ধৈৰ্য আৰু বিশ্বাস কৰি তুলিব লাগিব আৰু ইয়াৰ ফলত আপোনালোকে নতুন নতুন কিছুমান অভিজ্ঞতাও লাভ কৰিবলৈ সক্ষম হ'ব। শক্তি অলপ আজি কম অনুভৱ কৰিব পাৰে, কিন্তু আপোনালোকে যদি আয়ুৰ্বেদিক বস্তু সেৱন কৰে তেনেহ'লে আপোনালোকে শক্তিশালী অনুভৱ কৰিব আৰু আপোনাৰ কিছু জ্বৰৰ সমস্যাও থাকিব পাৰে আজি। সেই ক্ষেত্ৰত আপোনালোকে যদি উচিত চিকিৎসা গ্ৰহণ কৰে তেনেহ'লে এই দুৰ্বলতাবোৰ অতি শীঘ্ৰে নাইকিয়া হ'ব। আপোনাৰ পুষ্টি আৰু জিৰণি বৃদ্ধি কৰক, ইয়াৰ ফলত আপোনালোকে সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰে আজি আপোনাৰ কামনা প্ৰলোভন আৰু আত্মসংযম পৰীক্ষা কৰাৰ দিন হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাবলৈ আজি চেষ্টা কৰিব। পাৰিবাৰিক বিষয় এটাত আজি অত্যাধিক জেদিতাই উত্তেজনাৰ সৃষ্টি কৰিব আৰু সম্পৰ্ক বেয়া কৰিব, গতিকে পাৰিবাৰিক দিশত অলপ সুস্থিৰ হৈ কামবোৰ কৰিবলৈ চেষ্টা কৰিব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শক একেবাৰে আওকাণ নকৰিব, নহ'লে আপোনালোকৰ ইয়াৰ ফলত কিছু সমস্যাই দেখা দিব পাৰে। গৃহিণীসকলে আজি খৰচ আৰু সময় ব্যৱস্থাপনাৰ প্ৰতি গুৰুত্ব দিলে তেওঁলোকৰ বাবে ভাল হ'ব আৰু পৰিয়ালটো ভালদৰে চলাবলৈ আপুনি সক্ষম হ'ব। আৰ্থিকভাৱে আকৰ্ষণীয় আজি উপহাৰ দেখা পাব বা অফাৰ আদি আহিব পাৰে, কিন্তু সযতনে বিবেচনা নকৰাকৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব, এইবোৰৰ পৰা বিৰত থাকিব। পৰিয়ালৰ কোনো সদস্যৰ অভ্যাসে আজি আপোনাৰ চিন্তা বৃদ্ধি কৰিব পাৰে, গতিকে সম্পৰ্কত কৰ্তৃত্ব দাবী কৰাটো এৰক আৰু নিজৰ কামত বেছিকৈ গুৰুত্ব দিবলৈ চেষ্টা কৰক। আজি এটা পুৰণি অভ্যাস আপোনাৰ আজি বাধা দিবলৈ চেষ্টা কৰিব লাগিব, নহ'লে ইয়াৰ ফলত সমস্যাৰ সৃষ্টি হ'ব পাৰে।
প্ৰলোভনমূলক পথৰ যি সৃষ্টি হ'ব, গতিকে শ্বৰ্টকাট এৰাওক। কষ্টৰে আপোনালোকে সকলো ক্ষেত্ৰত আগবাঢ়ি গ'লে সফলতা নিশ্চয় দেখিব। বাণিজ্য খণ্ডত থকাসকলে লোভৰ বাবে ভুল বিনিয়োগ কৰাৰ আশংকা বাঢ়িছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হৈ চলিব। ফ্ৰিলেন্সাৰসকলে অনিয়মিত চৰ্ত গ্ৰহণ কৰাটো এৰাই চলিব লাগিব, নহ'লে বিপদ হোৱা নিশ্চিত। নিজৰ কামত মনোনিৱেশ কৰিলে আজি সফলতা আপুনি বেছি দেখিব। আপোনাৰ প্ৰেম জীৱনত আজি স্বত্বাধিকাৰ আৰু সন্দেহৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰ ত্যাগ কৰিবলৈ যত্ন কৰক। তেতিয়াহে আপোনালোকৰ সম্পৰ্কত স্বাধীনতা যদি অনুমতি দিয়ে, তেনেহ'লে আপোনালোকৰ প্ৰেমৰ প্ৰকৃত স্বৰূপ দেখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সংগীয়েও সুখী অনুভৱ কৰিব। বিবাহিত সংগীক নিমন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰিব, নহ'লে আপোনালোকৰ আজি কিবা এটা বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ঈৰ্ষা আৰু তুলনাই আপোনাৰ সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে, গতিকে সম্পৰ্কবোৰ সদায় ভালভাৱে চলাবলৈ হ'লে কোনো ধৰণৰ আপোনালোকে সন্দেহ নকৰিব বা কোনো ধৰণৰ পাৰ্থক্য আনিবলৈ চেষ্টা নকৰিব। আজি আপোনাৰ লিভাৰৰ লগত জড়িত কিছু সমস্যা বৃদ্ধি পাব পাৰে, গতিকে আহাৰ গ্ৰহণ কৰোঁতে অলপ সতৰ্ক হ'ব আৰু সুস্থ হৈ থাকিবলৈ হ'লে সদায় সুষম আহাৰ গ্ৰহণ কৰিব। আজি আপুনি টোপনিৰ অভাৱ আৰু খিংখিঙতা বৃদ্ধি পোৱা দেখা পাব পাৰে, গতিকে আপোনালোকে উশাহ নিশাহ ল'বলৈ আজি যদি অলপ কষ্ট হয়, তেনেহ'লে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব, কাৰণ ব্যায়ামে আপোনালোকৰ স্বাস্থ্য ভালকৈ ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।